এতিয়া মোৰ সৈতে আছে মৌলানা আজাদ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়খনৰ নৱনিযুক্ত দুগৰাকী শিক্ষয়িত্ৰী খুদুৰ ডিমাপুৰৰ পৰা অহা মই তেওঁলোকৰ পৰিচয়খিনি জানিব বিচাৰিম। My name is Anjali Kaushik. I have done my BA from Asrijan Girls College from Nagaland University. I stay in Assam, in Lahorishan, Karbi Anglong district. And this is my first time I have came here to explore the nature. Hello everyone, my name is Nana Kaushik. I did my matric and BA in NBSC from Dimapur, Nagaland. I stay in Assam in Karbi Anglong district. I want to give my 100% to my students to make their future bright for their future. Ma'am, can I ask you that I'm very curious to know about your experience so far at this new school. As I said, I'm a fresher. I'm looking forward for a good environment, good colleagues, good staffs, good even the students. As a teacher, we also provide a friendly environment to the students. How did you find the school campus so far? So far, it's quite impressive. We are looking forward. Like it's been constructed. Like we will see how it goes. Thank you. As you all also met our new students at first, so what do you think how they can be fostered for the future? Students right now, they are kids and it's our responsibility to nourish them, to nurture them. How would you feel after came at our Khuzai district? Nice feeling for me since it's the first time and I've came here on behalf of teacher. So this feelings is like extraordinary. Like being a teacher, that I'll give extra knowledge, the knowledge which I've gained from my school. Now it's my time to give the knowledge to my students, so I feel great. We are here to give them a good life. You are the first parents in their house, but we are the second. As school is a second home for everyone. We were also students, but now we are here as a teacher and hoping and praying that we will give a good life to all the students who will come here. It's my humble request to all the parents to send their students to send their children to this school. Right now, I'm a fresher. I just did my BA. I'm here as in a post of a teacher, hoping that I will give a good life to all the children. It's upon us. Okay, thank you. মৌলানা আজাদ সিনিয়র সেকেন্ডারি স্কুল বি ব্লক বি আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আৰু আমাৰ টিচাৰখিনিও আমি নিযুক্তি দিছোঁ। সুদূৰ ডিমাপুৰৰ পৰা আমাৰ দুজন টিচাৰ আছে আৰু লগতে আৰু কেইজনমান শিক্ষকো আমি নিযুক্তি দিছোঁ আৰু অহা দুদিনৰ ভিতৰতেই আমি আমাৰ ক্লাছ সম্পূৰ্ণৰূপে আৰম্ভ কৰিম। গতিকে এই অভিভাৱকসকলক আহ্বান জনাইছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক এইখন বিদ্যালয়ত ভৰ্তি কৰাই এই বিদ্যালয়খন আগুৱাই লৈ যোৱাত আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। এইখন বিদ্যালয়ত আহি পেলাই আমাৰ এনেকুৱা অনুভৱ হৈছে যে বিদ্যালয়খন আমাৰ এই পিছপৰা অঞ্চলৰ ভিতৰত বহুত বেছি এক ভাল সুনাম অৰ্জন কৰিব পাৰিব আৰু বিদ্যালয়খনৰ যি কাৰিকুলাম বা বিদ্যালয়খনৰ যি কনষ্ট্ৰাকশ্যন আমাৰ দেখি পেলাই বহুত বেছি ভাল লাগিছে। ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থাৰ যি নতুনত্ব ইয়াত আহি পেলাই দেখা পাইছোঁ। আজিৰ পৰা আমাৰ 2025-26 শিক্ষাবৰ্ষৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল ইতিমধ্যে আহি পেলাই আমি এখন আনুষ্ঠানিক হিচাপে মুকলি কৰিছোঁ আৰু ইয়াতে মই মোৰ আগৰ ভিডিঅ'ৰ এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে যোৱা ভিডিঅ'ত মই এষাৰ কথা কৈছিলোঁ যে আমাৰ মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিটো পুৰণা কেম্পাছ তাত মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰটো বন্ধ হ'ব, বন্ধ নহয়, দুইটা কেম্পাছতেই আমাৰ পাঠদান প্ৰক্ৰিয়া চলি থাকিব। তাৰমানে এইটো ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে মোৰ স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে ভুলক্ৰমে মোৰ কথাটো হৈছিল, গতিকে মই দুখিত। গতিকে ৰাইজে দুখ পাব নালাগে যে আমাৰ মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডেৰী যিখন পুৰণা কেম্পাছ তাতেও হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন হ'ব আৰু নতুনখনতো এডমিশ্যন হ'ব। দুয়োখনতে আমাৰ ক্লাছ চলিব আৰু দুয়োখনতে আমাৰ টিচাৰ এভেইলেবল আছে। আজাদ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ব্লক বিখনত অংকুৰ মুকুল আৰু এইবিলাক ক্লাছত কিছুমান অত্যাধুনিক সা সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে। গতিকে সেইখিনি আমি আমাৰ ৰাইজক দেখুৱাবলৈ মই চেষ্টা কৰিম। এয়া আপোনালোকে দেখিব পাৰিছে আমাৰ বিদ্যালয়খনৰ কণ কণ ল'ৰা ছোৱালীসকলৰ ক্লাছ এইটো হৈছে শ্ৰেণীকক্ষ। গতিকে তেওঁলোকে আচলতে এনেকুৱা এটা পৰিৱেশৰ খুবেই প্ৰয়োজন। আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে আমাৰ যিবিলাক
হোজাই জিলাৰ আগশাৰীৰ বিদ্যালয় আছে যেনে মৰকজ একাডেমি কোৱা বা UPS বা এনেকুৱা ধৰণৰ আগশাৰীৰ বিদ্যালয়সমূহত এনেকুৱা NRI ধৰণৰ Max। আধুনিক এটা ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে গতিকে আমি তেওঁলোকৰ লগত সংগতি ৰাখি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ এনেকুৱা এটা শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে চাই থাকক এতিয়া মই আপোনালোকক ক্লাছ 2 লৈ যাওঁ এয়া আপোনালোকে দেখিব পাৰিছে ক্লাছ 2ৰ শ্ৰেণী কক্ষ গতিকে এনেকুৱা এটা অত্যাধুনিক ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পিছত আপোনালোকে আমাৰ ব্লেকবোৰ্ডখন দেখিব পাৰিছে এইখনত সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে এটা আধুনিক এটা মডাৰ্ণ ব্লেকবোৰ্ডৰ ব্যৱস্থা কৰা হৈছে যিখনত নেকি ল'ৰা ছোৱালীসকলে তেওঁলোকৰ এইখন হোৱাইট বৰ্ড তেওঁলোকে ইয়াত কিবা লিখিব পাৰিব বা এখন আছে গ্ৰীণ বৰ্ড ইয়াত তেওঁলোকে চক ব্যৱহাৰ কৰিব পাৰিব শিক্ষক শিক্ষয়িত্ৰীসকলে গতিকে কেতিয়াবা আমি ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক আমি লেখাৰ ব্যৱস্থা নিজে লিখি পেলাই আমি বিভিন্ন চিনাকিৰ ব্যৱস্থা কৰাই দিব লাগে এইখন হৈছে আমাৰ ব্লক বিৰ 6ষ্ঠ আৰু 9ম শ্ৰেণী ক্ৰমে এইটো হৈছে 6ম শ্ৰেণী আৰু ইয়াত কাষত আছে আপোনালোকে দেখিব পাৰিছে 9ম শ্ৰেণী ইয়াত এটা পাৰ্টিশ্যন হ'ব গতিকে এইটোৱে আছিল আমাৰ মৌলানা আজাদৰ শ্ৰেণী কোঠাসমূহৰ বিৱৰণী গতিকে আশা কৰোঁ আপোনালোকে নিজৰ সন্তানটিৰ যদি উজ্জ্বল ভৱিষ্যত বিচাৰিছে তেনেহ'লে মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ব্লক বিত এবাৰ ভিজিট কৰক আৰু যদি আপোনালোকৰ মন বহে বা পচন্দ হয় তেনেহ'লে আপোনাৰ সন্তানটিক ইয়াত নামভৰ্তি কৰিবলৈ মই অনুৰোধ জনাইছোঁ